আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছোঁ। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই মুহূৰ্তৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আমাৰ সকলোৰে হিয়াৰ আমোটো ডক্টৰ জুবিন গাৰ্গৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটা গুৰুত্বপূৰ্ণ তথ্য দাঙি ধৰিছে। ছিংগাপুৰ কাণ্ড অসমৰ পৰা হৈছিল। জুবিন গাৰ্গ কাণ্ডৰ আচল কাহিনী অতি ভয়ংকৰ। 8 বছৰ পূৰ্বৰ পৰা আৰম্ভ কৰা হৈছিল জুবিন গাৰ্গৰ বিৰুদ্ধে ষড়যন্ত্ৰ। মূল মাষ্টাৰ মাইণ্ড এজন, বাকীবোৰ সহযোগী আছিল বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী আৰু মন্তব্য কৰি কয়, জুবিন গাৰ্গক হত্যা কৰা হৈছিল, ইয়াক লৈ কোনো সন্দেহ নাই। 19 ছেপ্টেম্বৰত জুবিন গাৰ্গৰ মৃত্যু, 20 ছেপ্টেম্বৰতে ৰুজু কৰা হ'ল হত্যাৰ গোচৰ। প্ৰাৰম্ভিক তদন্ততে স্পষ্ট হৈছে যে এয়া হত্যাকাণ্ড আছিল। জুবিনক এজন ব্যক্তিয়ে হত্যা কৰিছে, বাকী কেইজনে সহযোগিতা কৰিছে। ইয়াৰ বাবে ইতিমধ্যে 4 পৰা 5 জন ব্যক্তিক হত্যাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে। জুবিনৰ হত্যাকাণ্ডৰ দুটা দিশ আছে। জুবিনক মৃত্যুৰ আগতে অৱহেলা আৰু বিশ্বাসভংগ কৰা হৈছিল। 8 ডিচেম্বৰলৈকে অপেক্ষা কৰক, সমগ্ৰ অসমবাসীয়ে পাব ইয়াৰ উত্তৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মন্তব্য কৰি কয়, ধনৰ বাবে হত্যা কৰা হ'ল জুবিন গাৰ্গক, এয়াই স্পষ্ট কথা। SITয়ে প্ৰথমতে ছিংগাপুৰৰ ঘটনাৰ চাৰ্জশ্বীট দিব, ইয়াৰ পিছতে আন গোচৰৰ ওপৰত চলিব তদন্ত। ছিংগাপুৰৰ পৰা যি অনা হৈছে সেয়া হৈছে সাক্ষ্য। 8 ডিচেম্বৰত দাখিল কৰা হ'ব অভিযোগনামা। SITয়ে চাৰ্জশ্বীট দাখিল কৰাৰ লগে লগে সমগ্ৰ অসমবাসীয়ে গম পাই যাব জুবিন গাৰ্গৰ আচল কাহিনী। কোভিডৰ আগৰে পৰা জুবিন গাৰ্গৰ বিৰুদ্ধে ষড়যন্ত্ৰ হৈ আছিল প্ৰায় 8 বছৰ ধৰি। আৰু ইয়াৰ সমগ্ৰ ঘটনাৰ প্ৰমাণ আমি লাভ কৰিছোঁ। সদনৰ মজিয়াত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইদৰে বৃহৎ মন্তব্য আগবঢ়াইছে আৰু লগতে মন্তব্য কৰি কয়, জুবিন গাৰ্গক জীৱিত কালত এজনো যদি অন্যায় কৰিছে তেওঁ হাৰি যাব নোৱাৰিব। আজি মই পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। নতুন বছৰত যুৱকলৈ চৰকাৰৰ ডাঙৰ উপহাৰ। 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ কৰা হ'ব বাবু আঁচনি। সাজু কৰক নথি পত্ৰ। হয় দৰ্শকসকল, নতুন বছৰত যুৱকলৈ চৰকাৰৰ ডাঙৰ উপহাৰ। আৰম্ভ কৰা হ'ব 1 জানুৱাৰীৰ পৰা বাবু আঁচনিৰ জৰিয়তে যুৱকসকলক দিয়া হ'ব অগ্ৰাধিকাৰ। যুৱতী মহিলাসকলৰ লগতে যুৱকসকলকো আগুৱাই নিয়াৰ লক্ষ্য ৰাজ্য চৰকাৰৰ। যুৱকসকলে নিজৰ নিজৰ নথি পত্ৰ উলিয়াই আবেদন কৰিবলৈ সাজু হওক আৰু ইয়াৰ লগতে শীঘ্ৰেই বৃদ্ধি পাব বৃদ্ধ পেঞ্চনৰ ধন। যুৱকসকল আৰু বৃদ্ধসকলৰ আবেদনক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আজি মই পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। ৰেচন কাৰ্ড আৰু EWS কাৰ্ড আছে নেকি আপোনাৰ? 25 বছৰলৈ লাভ কৰিব বিনামূলীয়া বিদ্যুৎ সেৱা। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ লোকৰ বাবে আহি গ'ল ভাল খবৰ। 25 বছৰলৈ লাভ কৰিব বিনামূলীয়া বিদ্যুৎ সেৱা। এই আঁচনিৰ বাবে বিনামূলীয়া বিদ্যুৎ লাভ কৰিবলৈ ৰেচন কাৰ্ড আৰু EWS কাৰ্ড থকাটো বাধ্যতামূলক কৰা হৈছে। প্ৰতি মাহে 100 ইউনিটতকৈ কম বিজুলী ব্যৱহাৰ কৰা পৰিয়ালে লাভ কৰিব এই সুযোগ। এই আঁচনিৰ জৰিয়তে 25 বছৰলৈ দিব নালাগে এটকাও বিদ্যুৎ মাচুল। দেশত প্ৰথমবাৰৰ বাবে এই অভিলাষী আঁচনি আনিছে মহাৰাষ্ট্ৰ চৰকাৰে। প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ জৰিয়তে দিয়া হ'ব এই সুবিধা। এই আঁচনিৰ সুবিধা কেৱল ইমানেই নহয়, ইয়াৰ জৰিয়তে বিদ্যুৎ বিক্ৰী কৰিব পাৰিব চৰকাৰক। বাবু আঁচনি দিব না? বাবু আঁচনি আজি গ্ৰেজুৱেট এনাউন্স কৰি আছো, আজি আহি আছে। জোক লাগে মোক। বাবু আঁচনি দিব না? বাবু আঁচনি আজি গ্ৰেজুৱেট এনাউন্স কৰি আছো, আজি আহি আছে। জোক লাগে মোক। আজি মই পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। ৰেচন কাৰ্ডৰ ব্যৱসায়ীৰ বিৰুদ্ধে আছে নেকি অভিযোগ? এতিয়াৰে পৰা অসাধু ৰেচন কাৰ্ডৰ দোকানী যাব জেললৈ। ৰেচন কাৰ্ডৰ অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে দিয়ক অভিযোগ। ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী লোকৰ বাবে জৰুৰী খবৰ। আপুনি ৰেচন কাৰ্ডৰ সামগ্ৰী লাভ কৰা নাই নেকি? আনহাতে সুলভ মূল্যৰ দোকানীয়ে কমকৈ দিছে নেকি খাদ্য সামগ্ৰী? তেন্তে আপুনি এতিয়াই দাখিল কৰক অভিযোগ। 1800-345-3611 নম্বৰত অভিযোগ দাখিল কৰিব পাৰিব আপুনি। BSNLৰ গ্ৰাহকসকলে 1967 নম্বৰত অভিযোগ দিব পাৰিব।